এই মুহূৰ্তৰ কিছু সাৱধানবাণী। নমস্কাৰ, স্বাগতম। নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল। নাগালেণ্ডত ডাৱৰ বিস্ফোৰণৰ ফলত উজনিৰ কেইবাখনো জিলাত কি ভয়ংকৰ বান পৰিস্থিতি হ'ল আপোনালোকে দেখিলে। শিৱসাগৰ, নাজিৰা, চৰাইদেউ, গোলাঘাটৰ বিস্তীৰ্ণ অঞ্চল, তাত বানপানীয়ে অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিলে। এই মুহূৰ্ততো সেই পানীৰ পৰা মানুহ মুক্ত হ'ব পৰা নাই। আমি ধাৰাবাহিকভাৱে সেইবোৰ বাতৰি সম্প্ৰচাৰ কৰি আছোঁ আৰু তাৰ ওপৰত আন এক খবৰ আহিছে নাগালেণ্ডৰ পৰাই। নাগালেণ্ডৰ দয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী যিকোনো মুহূৰ্তত এৰি দিব পাৰে বুলি এটা সতৰ্কবাণী জাৰি কৰা হৈছে। নৈপৰীয়া লোকসকলক অধিক সাৱধান হ'বলৈ অনুৰোধ জনোৱা হৈছে। আমি গোটেই তথ্যখিনি দিম। যিখন পত্ৰ আহিছে আমাৰ হাতলৈ, সেই পত্ৰখন আমি পঢ়িব বিচাৰিছোঁ। নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিক পাৱাৰ কৰ্পোৰেশ্যন লিমিটেডৰ পৰা এই পত্ৰখন আহিছে। ভাৰত চৰকাৰৰ এক প্ৰতিষ্ঠান হয়। দয়াং জলবিদ্যুৎ প্ৰকল্প নাগালেণ্ড দয়াঙৰ পৰা আহিছে আৰু তেওঁলোকে লিখিছে ইয়াত যে বিষয় দয়াং জলবিদ্যুৎ প্ৰকল্প নিপকো লিমিটেড দয়াং ভোখা নাগালেণ্ডৰ দয়াং বান্ধৰ ৰেডিয়েল গেটসমূহ মুকলি কৰা সম্পৰ্কে জনসজাগতা বুলি তেওঁলোকে উল্লেখ কৰিছে। আৰু তেওঁলোকে তাত কি লিখিছে মই গোটেইটো আপোনালোকক পাঠ কৰি দিব বিচাৰিছোঁ। সকলো সংশ্লিষ্ট ব্যক্তিলৈ সাধাৰণ তথ্যৰ বাবে জনোৱা হয় যে প্লাৱন বা বিভিন্ন যি তলত আছে সেই নামনিত থকা বিভিন্ন এলেকাত নেৰানেপেৰা বৰষুণৰ প্ৰভাৱ ইতিমধ্যে পৰিছে। সমান্তৰালভাৱে যি জলবিদ্যুৎ প্ৰকল্প আছে সেই প্ৰকল্পটো পানীৰ প্ৰভাৱ পৰিছে আৰু প্লাৱন এলেকাত নেৰানেপেৰা বৰষুণৰ বাবে বিগত কেইদিনমানৰ পৰা দয়াং জলাশয়ৰ পানীৰ স্তৰ বৃদ্ধি পাইছে। বৰ্তমান আজিৰ তাৰিখটো তাত উল্লেখ কৰা হৈছে 22/7/2026 তাৰিখে পুৱা 6 বজাত, মানে সেই সময়ত তেওঁলোকে এই নিৰ্দিষ্ট চাৰ্কুলাৰখন জাৰি কৰিছিল। তাত কোৱা হৈছে যে সেই নিৰ্দিষ্ট সময়ত জলাশয়ৰ পানীৰ স্তৰ EL 319.50 মিটাৰত আছে। নিপকো লিমিটেডৰ দয়াং জলবিদ্যুৎ প্ৰকল্প কৰ্তৃপক্ষই পৰিচালনা কৰা দয়াং জলাশয়টো পানীৰ আগমনৰ বৰ্তমানৰ গতি অব্যাহত থাকিলে সৰ্বোচ্চ জলস্তৰ FRL 324 মিটাৰলৈ, যিটো বৰ্তমান ধাৰ্য কৰা হৈছে, তাত সীমানলৈ ভৰি পৰাৰ সম্ভাৱনা আছে। আৰু দয়াং জলাশয়ত নদীৰ পানীৰ আগমনৰ বৰ্তমানৰ দিশলৈ লক্ষ্য ৰাখি জলাশয়ৰ পানীৰ স্তৰ সৰ্বোচ্চ সীমা 324 মিটাৰ পোৱাৰ পূৰ্বে 321 মিটাৰৰ পৰা নিয়ন্ত্ৰিত ধৰণে অতিৰিক্ত পানী এৰি দিয়াৰ বাবে দয়াং বান্ধৰ ৰেডিয়েল গেটসমূহ মুকলি কৰা হ'ব বুলি সদৰি কৰিছে। আৰু গেটসমূহ পৰিচালনাৰ সময়ত অতিৰিক্ত পানী প্ৰৱাহ হৈ দয়াং পাৱাৰ হাউচৰ তলৰ ফালৰ দয়াং নদীৰে বৈ যাব বুলি সদৰি কৰা হৈছে। সেয়েহে সকলো সংশ্লিষ্ট ব্যক্তিকে সতৰ্ক হ'বলৈ আৰু ৰেডিয়েল গেটসমূহ মুকলি থকাৰ সময়ছোৱাত দয়াং পাৱাৰ হাউচৰ নামনি অংশৰ দয়াং নদীৰ পৰা আঁতৰত থাকিবলৈ তথা গা ধোৱা, সাঁতোৰা, মাছ ধৰা আদিৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনোৱা হ'ল বুলি এই পত্ৰখনত সদৰি কৰা হৈছে। স্বাক্ষৰ আছে উপসাধাৰণ প্ৰবন্ধক বান্ধ আৰু এই DHPS নিপকো লিমিটেড দয়াং ভোখাৰ ক্ষমা কৰিব। আৰু তাত প্ৰতিলিপি প্ৰেৰণ কৰা হৈছে নাগালেণ্ডৰ ভোখাৰ উপায়ুক্তলৈ, গোলাঘাটৰ আয়ুক্তলৈ আৰু অতিৰিক্ত উপায়ুক্ত ভোখা নাগালেণ্ডলৈ। আৰু তেওঁলোকে তাত স্বাক্ষৰ আছে উপসাধাৰণ প্ৰবন্ধক কাৰিকৰী বান্ধ আৰু স্পিলৱেৰ নিপকো লিমিটেড দয়াং ভোখা। আৰু এই গোটেই পত্ৰখনৰ পৰা এটা কথা আমি অনুমান কৰিব পাৰোঁ যে স্বাভাৱিকতেই তাত পানীৰ গতি বা পানীৰ ভৰ যেতিয়া বৃদ্ধি হ'ব, পানীৰ ভৰ বৃদ্ধি হোৱাৰ লগে লগে তেওঁলোকে অলপ অলপকৈ পানী এৰি দিব। কিন্তু এই মুহূৰ্তত নামনিলৈ মানে অসমলৈ বৈ অহা প্ৰতিটো পানীৰে এটা মূল্য আছে, কাৰণ সেই পানীয়ে ইতিমধ্যে আমি দেখিছিলোঁ নাগালেণ্ডৰ ডাৱৰ বিস্ফোৰণৰ ফলত কেনেধৰণে কেইবাটাও অঞ্চল প্লাবিত হ'ল, নতুন নতুন অঞ্চল প্লাবিত হ'ল। আজু ককাকৰ দিনত নেদেখা লোকে বানপানী এইবাৰ প্ৰথমবাৰলৈ দেখিবলৈ পালে। পুনৰ যদি ভূতৰ ওপৰত দানৱপুৰ আদি এই দয়াং জলবিদ্যুৎ বান্ধৰ পানী স্বাভাৱিকতে এৰিব লাগিব, তেওঁলোকৰ এটা টেকন'লজি আছে, সেই টেকন'লজি অনুসৰি এৰিবলৈ বাধ্য। কিন্তু আকৌ বানত প্লাবিত হ'ব নেকি নামনিৰ অংশবোৰ, সেইটোক লৈ এতিয়া চিন্তাৰ সৃষ্টি হৈছে। সেয়েহে সেই নিৰ্দিষ্ট অঞ্চলৰ আশে পাশে থকা সেই বান্ধৰ নামনি অংশত এই দফাটো মন কৰিব। তেওঁলোকে ইয়াত লিখিছে যে গেটসমূহ পৰিচালনাৰ সময়ত অতিৰিক্ত পানী প্ৰৱাহ হৈ দয়াং পাৱাৰ হাউচৰ তলৰ ফালৰ দয়াং নদীৰে বৈ যাব বুলি কৈছে। সেয়েহে সকলো সংশ্লিষ্ট ব্যক্তিক সতৰ্ক হ'বলৈ তেওঁলোকে আহ্বান জনাইছে। আৰু দয়াং পাৱাৰ হাউচৰ নামনি অংশৰ দয়াং নদীৰ পৰা আঁতৰত থাকিবলৈ, মানে দয়াং নদীৰ যিসকল দয়াং নদীৰ পাৰত থকা লোক তেওঁলোকৰ সাৱধান হ'ব লাগিব। হয়তো দয়াং নদীৰ পৰা আঁতৰত থাকিবলৈ তথা গা ধোৱা, সাঁতোৰা, মাছ ধৰা আদিৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনোৱা হৈছে তেওঁলোকৰ তৰফৰ পৰা। এতিয়া সংশ্লিষ্ট কৰ্তৃপক্ষ, অসমৰ প্ৰশাসনৰ লোকসকল বা তাৰ আশে পাশে থকা লোকসকল বা সেই অঞ্চলৰ সাংবাদিকো আমাৰ পৰৱৰ্তী সময়ত তথ্যবোৰ যুগুতাই আছে বাৰু। স্থানীয় লোকসকলৰ সৈতে কথা পাতি আছে বা স্থানীয় বিধায়ক, তেওঁলোকে এই বিষয়বোৰ হয়তো ভালদৰে বুজি পাব। তাত থকা লোকসকলে হয়তো উপলব্ধি কৰিব পাৰিব এই বাৰ্তাটোৰ গুৰুত্ব কিমান আছে, তেওঁলোকে হয়তো ভালদৰে অনুভৱ কৰিব পাৰিব। মাত্ৰ আমি আপোনালোকক যিটো খবৰ লাভ কৰিছোঁ, খবৰ লাভ কৰাৰ লগে লগে এই বাৰ্তাটো দিয়াটো প্ৰয়োজন।
প্ৰয়োজন অনুভৱ কৰিছোঁ কাৰণ বৰ্তমান অসমৰ বিভিন্ন প্ৰান্তৰ পৰিস্থিতি বৰ এটা ভাল নহয় আৰু গোলাঘাটৰ পৰিস্থিতিও সিমান প্ৰতিকূল অৱস্থাত আছে সেয়া আমি দেখিবলৈ পাইছোঁ সেই প্ৰতিকূল অৱস্থাৰ মাজত যদি এনেধৰণে আকৌ বান্ধৰ পানী এৰি দিবলগীয়া হয় তেনেহ'লে স্বাভাৱিকতে আৰু অধিক প্ৰতিকূলতা বৃদ্ধি পাব পাৰে সেই বিষয়টো আমাৰ অসমৰ প্ৰশাসনে ভালদৰে চোৱাটো দৰকাৰ আৰু স্থানীয় যিসকল লোক আছে দৈয়াং নদীৰ পাৰত থকা লোকসকল তেওঁলোকেও এই ক্ষেত্ৰত কিছু পৰিমাণে সজাগ আৰু সচেতন হ'ব লাগে ইতিমধ্যে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে যি অৱস্থা হৈছে নাজিৰাতে সন্ধানহীন হৈ আছে প্ৰায় 100জন লোক সন্ধানহীন লোকৰ অৱস্থাৰ বিষয়ে কোনো তথ্যও এতিয়ালৈকে পাবলৈ সক্ষম হোৱা নাই নিউজ 18ত এই ভয়ংকৰ তথ্য জনাইছিল নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁয়ে কালিয়ে এই কথা তেওঁ সদৰি কৰিছিল নাজিৰাত বুধবাৰ পুৱা পৰ্যন্ত 10টা মৃতদেহ উদ্ধাৰ হৈছিল নাজিৰা থানাত 5টা আৰু শিমলুগুৰি থানালৈ 5টা মুঠ 10টা মৃতদেহ আনিছিল সেই খবৰ আমি আপোনালোকক জনাইছিলোঁ বান বিভীষিকাৰ এতিয়া অন্য এক নাম হৈ পৰিছে নাজিৰাৰ বিহুবৰ ইফালে গোলাঘাটতো আমি জানো গোলাঘাট জিলাত ইতিমধ্যে বানত দুগৰাকীৰ মৃত্যু হৈছে সেই গোলাঘাটতেই প্ৰভাৱ পৰিব কাৰণ যি নাগালেণ্ডৰ পানী এৰি দিয়া হ'ব দৈয়াং নদীয়েদি সেই নদীয়েদি আহি গোলাঘাটৰ বিভিন্ন অংশত প্ৰভাৱ পেলাব পাৰে আৰু আন পাৰ্শ্বৱৰ্তী বা সমীপৱৰ্তী যিবোৰ জিলা আছে তাতো প্ৰভাৱ পেলাব পাৰে ইতিমধ্যে প্ৰলয়ংকৰী বানত ৰাজ্যত সৰ্বমুঠ 35জনৰ মৃত্যুৰ খবৰ আহিছে তাৰে কেইটামান পৰিসংখ্যা চৰাইদেউ জিলাতেই বানত 6গৰাকীৰ মৃত্যু হৈছে শিৱসাগৰ জিলাত সৰ্বাধিক মৃত্যু হৈছে এতিয়ালৈকে যিটো পৰিসংখ্যা আহিছে শিৱসাগৰ জিলাত 14গৰাকীৰ মৃত্যু হৈছে বানপানীৰ ফলত যোৰহাট জিলাত বানত মৃত্যু হৈছে 5গৰাকীৰ গোলাঘাট জিলাত বানত মৃত্যু হৈছে 2গৰাকীৰ ধেমাজি জিলাত 2গৰাকীৰ মৃত্যু হৈছে শোণিতপুৰ জিলাত 1গৰাকীৰ মৃত্যু হৈছে কাৰ্বি আংলঙতো বানত 1গৰাকীৰ মৃত্যুৰ খবৰ আহিছে শিৱসাগৰ চৰাইদেউ সোণাৰী নাজিৰা যোৰহাট আৰু গোলাঘাটৰ কিছু অঞ্চলত ব্যাপক প্ৰভাৱ পৰিছে আৰু এই প্ৰভাৱৰ ফলত এতিয়া ত্ৰাহি মধুসূদন কৰিছে জনতাই বান পীড়িতৰ অৱস্থা আমি ধাৰাবাহিকভাৱে দেখিবলৈ পাই আছোঁ তাত আজি মুখ্যমন্ত্ৰীও গৈছে উজনি অসম পৰিভ্ৰমণ কৰিছে শিৱসাগৰৰ কেইবাটাও বান সাহায্য শিবিৰত গৈ মুখ্যমন্ত্ৰীয়ে বান দুৰ্গতসকলৰ সৈতে কথা পাতিছে প্ৰয়োজনীয় সাহায্য সামগ্ৰী দিয়াৰ কথাও সদৰি কৰিছে আন একাংশ স্থানত আকৌ অভিযোগ উত্থাপন কৰিছে যে ভাৰতীয় বায়ুসেনাই হেলিকপ্টাৰৰ জৰিয়তে যিবোৰ খাদ্য সামগ্ৰী ওপৰৰ পৰা তললৈ দলিয়াই দিছে সেই খাদ্য সামগ্ৰীবোৰ একেবাৰে শোচনীয় অৱস্থাত স্থানীয় লোকসকলে পাইছে যিবোৰ পানীৰ বটল যিবোৰ পেকেট কৰি ওপৰৰ পৰা হেলিকপ্টাৰৰ পৰা দলিয়াই দিয়া পানীৰ বটলবোৰ চুচুৰময় হৈ পৰিছে তাত এক টোপালো পানী নাই বিস্কুটৰ পেকেটবোৰ গুৰি হৈ পৰিছে বা যিবোৰ গাখীৰৰ পেকেট তললৈ দিছে সেই গাখীৰৰ পেকেটবোৰ ওপৰৰ পৰা দলিয়াই দিয়াৰ ফলত একেবাৰে ফাটি বা সম্পূৰ্ণ গাখীৰ তাৰ পৰা ওলাই গৈছে সেইবোৰ আমি দেখিবলৈ পাইছোঁ সেই সন্দৰ্ভত আমি বাতৰি সম্প্ৰচাৰ কৰি আছোঁ গাখীৰৰ পেকেট চিনমুকাম নোহোৱা অৱস্থাত পানীৰ বটল ভাঙি গৈছে পানীৰ বটলত এক টোপালো পানী নাই বিস্কুটৰ পেকেট গুৰি হৈ গৈছে সেইবোৰ শোচনীয় অৱস্থা মানে তেওঁলোকে অভিযোগ কৰিছে যে আমাক গৰু ছাগলীৰ দৰে কিয় ব্যৱহাৰ কৰা হৈছে হেলিকপ্টাৰৰে সেইখিনি বস্তু সামগ্ৰী নদলিয়াই অন্য পন্থাৰে দিয়াৰো ব্যৱস্থা কৰিব পাৰে NDRFৰ নাও ঘূৰি আছে সেই নাওত আনিও ব্যৱস্থা কৰিব পাৰে যিবোৰ বস্তু হেলিকপ্টাৰে দিলে একেবাৰে ধ্বংস হৈ যোৱাৰ সম্ভাৱনা বা আশংকা আছে তেনেধৰণৰ বস্তু হেলিকপ্টাৰৰ পৰা কিয় দিব লাগে বুলি স্থানীয় লোকসকলে বান পীড়িতই মনৰ দুখ প্ৰকাশ কৰিছে কৈছে এফালে আমি পানীত ককবকাই আছোঁ খাবলৈ এটুপি বিশুদ্ধ খোৱা পানী পোৱা নাই আৰু আমাৰ জীৱনৰ সৈতে কিয় হেতালি খেলা হৈছে যিসকলে এই মুহূৰ্তটো নিজৰ জীৱনটো কোনোমতে ৰক্ষা কৰি আছে তেওঁলোকৰ এই অভিযোগ সেই সন্দৰ্ভত অতি গুৰুত্বপূৰ্ণ বিষয় চৰকাৰে এই বিষয়বোৰ ভালদৰে চোৱাটো দৰকাৰ আৰু বিভিন্ন প্ৰান্তত অভিযোগ উত্থাপন হৈছে যে মৃতদেহবোৰ উদ্ধাৰ হৈছে সেই মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা বা মৃতদেহবোৰ এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিয়াৰ বাবে যিবোৰ খৰচ সেই ক্ষেত্ৰতো একাংশ জিলাৰ প্ৰশাসনে যি গুৰুত্ব দিব পাৰিব লাগিছিল সেই গুৰুত্ব দিব পৰা নাই তেওঁলোকে যেন নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিব পৰা নাই পুঁজি আছে মুখ্যমন্ত্ৰীয়ে নিজে কৈছে যে কেন্দ্ৰীয় পুঁজি আছে কিন্তু প্ৰশাসনে সেই বিষয়বোৰ চাব লাগিব এফালে বান দুৰ্গত নিজৰ আত্মীয় কোনোবাই হেৰুৱাইছে পৰিয়ালৰ লোকক হেৰুৱাইছে আকৌ এতিয়া 15,000 20,000 টকা খৰচ কৰি সেই অন্ত্যেষ্টিক্ৰিয়া সমাপন কৰা বা মৃতদেহবোৰৰ মৰণোত্তৰ পৰীক্ষা কৰাটো সম্ভৱপৰ নহয় এইবোৰ প্ৰশাসনে চাব লাগে এইবোৰ প্ৰশাসনৰ দায়িত্ব প্ৰশাসনে বান পীড়িতৰ কোনো ধৰণৰ যাতে মানসিক অশান্তি নহয় আৰু শাৰীৰিক অশান্তি নহয় বা টকা পইচাৰ যাতে খৰচ নহয় সেইবোৰ গুৰুত্ব দিব লাগে অৱশ্যে নিহতসকলৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীয়ে 4 লাখ টকাৰ সাহায্যৰ কথা ঘোষণা কৰিছে আৰু সকলো ধৰণৰ সহায় সহযোগিতা কৰাৰ আশ্বাস চৰকাৰে দিছে কিন্তু এতিয়াও বহুখিনি কৰিবলগীয়া আছে স্বাভাৱিকতে পৰ্যাপ্ত নহয় এই মুহূৰ্তটো একেবাৰে বানপানীৰ অৱস্থাৰ পৰা আমি আঁতৰিব পৰা নাই আজি প্ৰায় 4 দিনেই হৈছে এই 4 দিনত বান বিভীষিকাৰ অৱস্থা আমি দেখি আছোঁ বিভিন্ন প্ৰান্তত জলপ্ৰলয় বুলি ইয়াক কোৱা হৈছে ইতিমধ্যে যোৰহাটৰ বিস্তীৰ্ণ অঞ্চলো বানত বুৰ গৈছে শিৱসাগৰৰ চৰাইদেউ নাজিৰাৰো বিভিন্ন অঞ্চল বানত বুৰ গৈছে
তিনি দিনে বানত আক্ৰান্ত এটুপি খোৱা পানী বা এমুঠি খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে, যি অতিশয় চিন্তাজনক আৰু আমাৰ বাবে দুৰ্ভাগ্যজনক। এই অপৰিৱৰ্তিত বান পৰিস্থিতিৰ মাজত ৩৫ জনৰ মৃত্যু হৈছে, ১০০ জনতকৈ প্ৰায় ১৫০ জন মানুহে হ'ব, হয়তো তাতকৈ অধিক লোক সন্ধানহীন হৈ আছে, কিন্তু স্পষ্ট তথ্য পোৱা নাই, কাৰণ আনুষ্ঠানিকভাৱে সেইখিনি কথা ক'ব পৰা অৱস্থাত নাই। আনকি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে বানত ক্ষয় ক্ষতিৰ পৰিমাণ আমি ভবাতকৈ বহুগুণ বেছি, আৰু সেই ক্ষয় ক্ষতিৰ পৰিমাণ আৰু হয়তো ২-৩ দিনৰ পাছত যেতিয়া পানী ভালদৰে শুকাব তেতিয়াহে আমি গম পাম। কিন্তু তাৰ মাজতে বতৰ বিজ্ঞান বিভাগে সদৰি কৰিছে যে অনাগত ৩-৪ দিনলৈ ৰাজ্যত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি এজাক বৰষুণে ইতিমধ্যে অসমৰ কেইবাটাও প্ৰান্ত চুই গৈছে। গুৱাহাটীত বানপানী হৈছে বিভিন্ন প্ৰান্তত, মেঘালয়ত বৰষুণৰ ফলত, আনকি যোৰাবাটতো কৃত্ৰিম বানৰ সৃষ্টি হ'ল আজি সন্ধিয়াৰ সময়ত। এতিয়া অৱশ্যে পানী শুকাইছে, কিন্তু এই কেইদিন ৩-৪ দিন ধাৰাবাহিকভাৱে হয়তো বৰষুণ হ'ব পাৰে। ইফালে তাৰ মাজতে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পৰা এটা বাৰ্তা আহিছে যে ধাৰাবাহিক পানী বাঢ়ি থকাৰ ফলত তেওঁলোকে জলবিদ্যুৎ প্ৰকল্পৰ পানীও এতিয়া লাহে লাহে এৰি দিবলৈ বাধ্য হ'ব, আৰু সেই পানীবোৰ তললৈ নামি অহাৰ লগে লগে কি অৱস্থা হ'ব এবাৰ কল্পনা কৰক। এনেও অসমৰ চাৰিওফালে পাহাৰ, যাৰ ফলত গোটেই পাহাৰৰ পানীবোৰ তললৈ নামি আহে আৰু অসমত এনে এক অৱস্থাৰ সৃষ্টি কৰে। বহুত বিধায়কক আমি সন্দৰ্ভত সোধোতে তেওঁলোকে কয় যে আমি নিৰুপায়, কাৰণ অসমখন এটা চৰিয়াৰ দৰে অৱস্থাত আছে। চৰিয়াৰ তলৰখিনি সেই সমতল অংশটোত যেন অসমখন আছে আৰু বাকী চাৰিওফালে পাহাৰ, কিন্তু সেইটো আমি ভুক্তভোগী হৈ থাকিলেতো নহ'ব। তাৰ বিকল্প, তাক কেনেধৰণে আমি সম্পদলৈ ৰূপান্তৰিত কৰিব পাৰিম, ক'ত কেনেধৰণে গছ গছনি ৰুব লাগে, ক'ত কেনেধৰণে কি কৰিব লাগে, সেইবোৰৰ বিষয়তো চিন্তা চৰ্চা কৰাটো দৰকাৰ। কিন্তু প্ৰকৃতিৰ কালৰূপৰ ওচৰত আমি মানুহ যে নিৰুপায়, সেয়া এইবাৰ নাগালেণ্ডৰ ডাৱৰ বিস্ফোৰণৰ পাছত পুনৰ প্ৰমাণ হৈ গ'ল, যিটো মানুহৰ শক্তিৰে আচলতে কৰিব পৰা কামো নহয়। মানুহৰ শক্তিয়ে সেই নিৰ্দিষ্ট প্ৰকৃতিৰ শক্তিক বাধা দিব স্বাভাৱিকতে নোৱাৰে, সেইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। মানুহৰ শক্তি এই ক্ষেত্ৰত একেবাৰে শূন্য হৈ পৰে, আমি মাত্ৰ কেৱল হাত সাৱটি বহি থকাৰ বাহিৰে উপায়ো নাথাকে। কিন্তু তাৰ পাছৰ পৰিস্থিতি, লগে লগেই উদ্ধাৰ অভিযান চলোৱা, লগে লগেই দুৰ্যোগ প্ৰশমন বিভাগ সক্ৰিয় হৈ পৰা, লগে লগেই মানৱ সম্পদৰ ব্যৱহাৰ কৰাৰ দায়িত্বটো কিন্তু তাৰ পাছত আমাৰ ওপৰত আহি পৰে, মানে চৰকাৰৰ ওপৰত আহি পৰে। হয়, প্ৰকৃতিৰ ওচৰত আমি নোৱাৰোঁ তিষ্ঠি থাকিব, প্ৰকৃতিয়ে যদি নিমিষতে ধ্বংস কৰিব পাৰে তেতিয়া আমি একো কৰিব নোৱাৰোঁ, কিন্তু লগে লগেই সেই লোকসকলক, তাত যিসকল জীৱিত থাকে, যিসকল ককবকাই থাকে, সেই লোকসকলক লগে লগে উদ্ধাৰ কৰা, তেওঁলোকক চিকিৎসা ব্যৱস্থা সুচল কৰি দিয়া, তেওঁলোকক খাদ্য সামগ্ৰী দিয়া, পানী দিয়া, সেইবোৰ দায়িত্ব কিন্তু তাৰ পাছত আহি পৰে। সেইখিনি ক্ষিপ্ৰ হ'ব লাগে, সেইখিনি ক্ষিপ্ৰ হোৱাটোৱে আমি কামনা কৰোঁ। আৰু তাৰ মাজতে জলবিদ্যুৎ প্ৰকল্পৰ কথা আহিছে। পুনৰ বাৰ্তাটো মই পঢ়ি দিব বিচাৰিছোঁ। এই মুহূৰ্তত যিসকলে আমাৰ এই পোনপটীয়া সম্প্ৰচাৰটো চাইছে, কিছু সাৱধানবাণী, যিকোনো মুহূৰ্তত দৈয়াং বান্ধৰ পানী খুলি দিব পাৰে। আমি বাৰ্তাটো আকৌ এবাৰ পঢ়ি দিছোঁ। দৈয়াঙৰ পাৰত থকা, দৈয়াং নদীৰ পাৰত থকা লোকসকলে এই বাৰ্তাটো এবাৰ মন দি শুনিব। কি লিখিছে দৈয়াং নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিক পাৱাৰ কৰ্পোৰেশ্যন লিমিটেডৰ তৰফৰ পৰা, ভাৰত চৰকাৰৰ এই প্ৰতিষ্ঠানটোৱে দৈয়াং জলবিদ্যুৎ প্ৰকল্প, দৈয়াং নাগালেণ্ডৰ পৰা এই বাৰ্তাটো আহিছে। তাত লিখিছে, দৈয়াং জলবিদ্যুৎ প্ৰকল্প নিপকো লিমিটেড দৈয়াং ভোষা নাগালেণ্ডৰ দৈয়াং বান্ধৰ ৰেডিয়েল গেটসমূহ মুকলি কৰা সম্পৰ্কে জনসজাগতা। সকলো সংশ্লিষ্ট ব্যক্তিলৈ সাধাৰণ তথ্যৰ বাবে জনোৱা হ'ল যে প্লাৱন এলেকাত নেৰানেপেৰা বৰষুণৰ বাবে বিগত কেইদিনমানৰ পৰা দৈয়াং জলাশয়ৰ পানীৰ স্তৰ বৃদ্ধি পাইছে। বৰ্তমান মানে আজিৰ তাৰিখটো তেওঁলোকে উল্লেখ কৰিছে, আৰু পুৱাৰ ভাগৰ সময়খিনিৰ কথা উল্লেখ কৰিছে যে সেই সময়ত জলাশয়ৰ পানীৰ স্তৰ EL 319.50 মিটাৰত আছে। নিপকো লিমিটেডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ কৰ্তৃপক্ষই পৰিচালনা কৰা দৈয়াং জলাশয়টো পানীৰ আগমনৰ বৰ্তমানৰ গতি অব্যাহত থাকিলে সৰ্বোচ্চ জলস্তৰ FRL 324 মিটাৰলৈ, যিটো বৰ্তমান ধাৰ্য কৰা হৈছে, ভৰি পৰাৰ সম্ভাৱনা আছে। দৈয়াং জলাশয়ত নদীৰ পানীৰ আগমনৰ বৰ্তমানৰ দিশলৈ লক্ষ্য ৰাখি জলাশয়ৰ পানীৰ স্তৰ সৰ্বোচ্চ সীমা 324 মিটাৰ পোৱাৰ পূৰ্বেই 321 মিটাৰৰ পৰা নিয়ন্ত্ৰিত ধৰণে অতিৰিক্ত পানী এৰি দিয়াৰ বাবে দৈয়াং বান্ধৰ ৰেডিয়েল গেটসমূহ মুকলি কৰা হ'ব। গেটসমূহ পৰিচালনাৰ সময়ত অতিৰিক্ত পানী প্ৰৱাহ হৈ দৈয়াং পাৱাৰ হাউচৰ তলৰ ফালৰ দৈয়াং নদীৰে বৈ যাব। সেয়েহে সকলো সংশ্লিষ্ট ব্যক্তিকে সতৰ্ক হ'বলৈ আৰু ৰেডিয়েল গেটসমূহ মুকলি থকাৰ সময়ছোৱাত দৈয়াং পাৱাৰ হাউচৰ নামনি অংশৰ দৈয়াং নদীৰ পৰা আঁতৰত থাকিবলৈ তথা গা ধোৱা, সাঁতোৰা, মাছ ধৰা আদিৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনোৱা হ'ল বুলি তেওঁলোকে সদৰি কৰিছে। দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ উপসাধাৰণ প্ৰবন্ধক কাৰিকৰী বিভাগৰ তৰফৰ পৰা এই বাৰ্তাটো আহিছে, আৰু অসমৰ গোলাঘাটৰ আয়ুক্তলৈ এই বাৰ্তাটো প্ৰেৰণ কৰা হৈছে, আৰু লগতে ভোষা নাগালেণ্ডৰ উপায়ুক্তলৈ এই বাৰ্তাটো প্ৰেৰণ কৰা হৈছে। এইখিনি হ'ল মূল কথা। আমি আশা কৰিছোঁ এই বাৰ্তাটো পোৱাৰ লগে লগে গোলাঘাট প্ৰশাসনো
প্ৰশাসনো সক্ৰিয় হৈ পৰিছে আৰু সক্ৰিয় হোৱাৰেই কথা তেওঁলোকে যিখিনি প্ৰয়োজনীয় কাম কাজ সেইখিনি হয়তো তাত কৰিছে আমাৰ সাংবাদিকে সেইখিনি তথ্য আহৰণ কৰিবলৈ চেষ্টা কৰি আছে হয়তো পৰৱৰ্তী সময়ত সেইখিনি আমি সম্প্ৰচাৰো কৰিম কিন্তু এই মুহূৰ্তত হয়তো প্ৰশাসনে অধিক সক্ৰিয়তা প্ৰদৰ্শন কৰাটো দৰকাৰ আৰু য'ত যি কেৰুণ আছে সেই কেৰুণবোৰ দূৰ কৰাটো প্ৰয়োজন আৰু আমাৰ সাধাৰণ মানুহৰ জীৱন সম্পত্তি সকলোৰে যিমান পাৰি সিমান ৰক্ষা কৰাটো প্ৰয়োজন মানৱ সম্পদে মানে প্ৰশাসনৰ মানৱ সম্পদে যিমান পাৰি সিমান এই ক্ষেত্ৰত কাম কৰাটো প্ৰয়োজন যদি অতিৰিক্ত মানৱ সম্পদৰ প্ৰয়োজন হয় সেয়া কেন্দ্ৰক কৈ দেশৰ প্ৰধানমন্ত্ৰীক কৈ অসমলৈ অনাটো প্ৰয়োজন এইখিনি সময় অতি জটিল সময় এই জটিল সময়ত আমি অধিক মানৱ সম্পদ নিয়োগ কৰিবই লাগিব ভাৰতীয় বায়ুসেনাই হেলিকপ্টাৰৰ পৰা খাদ্য সামগ্ৰী তলত দলিয়াই দিওঁতে অলপ সাৱধান হ'ব লাগিব যাতে খাদ্য সামগ্ৰীসমূহ ধ্বংস হৈ নাযায় যিটো ইতিমধ্যে হৈছে বিভিন্ন প্ৰান্তত অভিযোগ কৰিছে সেই ভিডিঅ'বোৰ আমালৈ আহিছে য'ত পানীৰ বটল ভাঙি চুৰমাৰ হৈ পৰিছে পানী একটোপালো নাই সেই পানী বটলত যিবোৰ হেলিকপ্টাৰৰ পৰা পেলাই দিছিল অথবা যিবোৰ বিস্কুটৰ পেকেট পেলাই দিছিল সেই বিস্কুটৰ পেকেটবোৰ গুৰি হৈ পৰিছে যিবোৰ খাব পৰা উপযুক্ত হৈ থকা নাই আনকি গাখীৰৰ যিবোৰ পেকেট সেই গাখীৰৰ পেকেটবোৰো একেবাৰে চুচুৰময় হৈ পৰিছে তাত একটোপালো গাখীৰ পোৱা নাই এই অৱস্থা যাতে নহওক সেইটো আমি কামনা কৰিম প্ৰশাসন আৰু অধিক সক্ৰিয় হোক আৰু অধিক মানৱ সম্পদ নিয়োগ কৰক মুঠতে সাধাৰণ ৰাইজ যিকোনো সমস্যাৰ পৰা মুক্ত হৈ থাকক সেয়া আমি আশা কৰিম বিদায়